ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকৰ দিহা পৰামৰ্শৰ লগতে অকণমান মৰম আৰু আশীৰ্বাদৰ প্ৰয়োজন প্লিজ সকলোৱে সহায় কৰিব নমস্কাৰ মই স্মিতা জনা দেৱী সকলোৱে মোক ফেচবুকত এটা নতুন ৰূপত সদায় দেখি থাকে কিন্তু আজি অলপ দিনৰ পৰা মই এক্টিভ থাকিব পৰা নাই মোৰ বিশেষ কাৰণত সকলোৱে গম পাইছে বহুতে মোক খবৰ লৈ আছে যেহেতু মোৰ হাজবেণ্ড শৰীৰৰ অসুস্থতা লিভাৰ চিৰ'চিছ বেমাৰত ভুগি আছে অলপ দিনৰ আগতে এইটো এটা বেমাৰ সৰু বেমাৰৰ পৰা ষ্টাৰ্ট হৈ আজি ইমানখিনি পাইছেগৈ মই আপোনালোকৰ সহায় ল'ম বুলি কোনোদিন ভবা নাছিলোঁ আচলতে কম বুলিও ভবা নাছিলোঁ এনেকৈ এটা ভিডিঅ' বনাব লাগিব বুলি মই ভবা নাছিলোঁ মই কি কৰিম একো ভাবি নাপায়হে আপোনালোকৰ ওচৰত আচলতে ভিডিঅ'টো বনাবলৈ সক্ষম হৈছোঁ তেওঁ আজি 3 বছৰমানৰ আগতে এটা সৰু বেমাৰ ষ্টাৰ্ট হৈছিল সেই সৰু বেমাৰটোৱে তেওঁ ইমান এটা ডাঙৰ ৰূপ ল'বগৈ বুলি মই কল্পনা কৰা নাছিলোঁ আজি মই বহুত অসহায় বহুত ট্ৰিটমেণ্ট কৰিছোঁ তাৰ বাবে মই বহুত হাৰিও গৈছোঁ কিন্তু হাৰিবতো নোৱাৰোঁ ন এজনী ছোৱালী আছে সৰু তাই মুখলৈ চাই পেলাই মই আচলতে আপোনালোকৰ সহায়ৰ ভিক্ষা মাগিছোঁ যোনে যেনেকৈ পাৰে মোক অলপ সহায় কৰি কিছুমানে হয়তো কথাৰে বা এই ভিডিঅ'টো শ্বেয়াৰ কৰিও মোক সহায় কৰিব পাৰিব আপোনালোকৰ দিহা পৰামৰ্শ মোক বহুত প্ৰয়োজন হৈছে মোৰ হাজবেণ্ডো মোৰ লগতে আছে বৰ্তমান তেওঁ শাৰীৰিক অসুস্থতা ডক্টৰে কৈ দিছে যে আমি বাহিৰলৈ নিব লাগিব লিভাৰ ট্ৰান্সপ্লান্ট কৰিবলৈ দিছে এইটো আমাৰ কাৰণে বহুত এটা ডাঙৰ বিপদ আহি পৰিছে মই কেনেকৈ কি কৰিম একো ভাবি পোৱা নাই ছোৱালীজনীও মুখলৈ চাই বাপেকৰ যেন সোনকালে আপোনালোকে ভাল কৰি আনি আশীৰ্বাদ কৰিব তেওঁ ভাল হৈ আহে ঘূৰাই আনিব পাৰোঁ যেন ছোৱালীজনী মুখত হাঁহি বিৰিঙাই আনিব পাৰোঁ যেন মোক সেইটোৱেই ক'ব বিচাৰোঁ তেওঁ কিবা এটা কয় আপোনালোকৰ সন্মুখত বৰ্তমান মোক আপোনালোকৰ সহায়ৰ প্ৰয়োজন সহায়ৰ অবিহনে হয়তো মই পুনৰ এই পৃথিৱীত মোৰ বৰ্তমান এনেকুৱা এটা অৱস্থা পাইছে যে মই নিজৰ ফাৰ্ডাৰ ট্ৰিটমেণ্টখিনি কৰিবলৈ সক্ষম নহ'ম গতিকে আপোনালোকৰ সহায় সহযোগিতা একমাত্ৰ প্ৰয়োজন আশা কৰোঁ আপোনালোকে আমাক সহায় কৰিব ধন্যবাদ আপোনালোকৰ ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকৰ দিহা পৰামৰ্শৰ লগতে অকণমান মৰম আৰু আশীৰ্বাদৰ প্ৰয়োজন প্লিজ সকলোৱে সহায় কৰিব ধন্যবাদ